নমস্কাৰ, গুড মৰ্ণিং সকলোকে। মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনটিভিলৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশী প্ৰথম ভালে আছোঁ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। গা পা ধুৱাই দিলোঁ। আজি আমাৰ উঠোতে দেৰি হ'ল, কিবা ভোক হ'লে বাবা 8টামান বাজিছে। এতিয়াতো নোহোৱে তাই উঠোতে একেবাৰে দুপৰীয়া সাজ খাই মেলি হ'ব। তো টাইম 11:30 পাৰ হৈ গৈছে। দুপৰীয়া কাৰণে বনাব আছে। কালিও নিৰামিষ আছিলে, আজিও নিৰামিষ। একদম ভয় নাই পিছে, অকণো ভয় নাই। অকলে অকলে নামি যাব। আজি মানে ঘৰ মানে অকণমান এইটো কাপোৰটো পিন্ধাই দিছোঁ। গেঞ্জি পিন্ধি পিন্ধি ৰ'দত ফুৰি থাকে ন, পূৰা ডাঠ হৈ গৈছে গেঞ্জি ডাল। সেইকাৰণে অকণমান গা ঢাকি থোৱা বস্তু এইফালে লেতেৰা লেতেৰা ক'ত যাব যায়। দেউতা চাকিবলৈ শুই আছে। এতিয়া কাৰ ওচৰত দিওঁ, মাও ফালে ব্যস্ত। কল 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 দৰ্জা খুলিব পৰা হৈ গৈছে। পলাইছে এতেকে বাচন লগাই গৈছে যে সেই শব্দ পালে ধৰিলে যাওঁ পাকঘৰত গৈ লাহে লাহে বনাওঁ। ব্লগটো আজি ষ্টাৰ্ট কৰিছোঁ। চাই থাকিব আৰু শেষলৈকে। একদম ভালো লগা নাই যেনে চুলিখিনি ধুলোঁ, আধা ড্ৰাই মাৰিলোঁ, আধা মানে 70% ধৰক শুকাইছোঁ আৰু বাকীখিনি এনেই শুকাই যাব আৰু কাম কৰি থাকোঁতে শুকাই যাব। বেছি ড্ৰাই মাৰিলে আকৌ ড্ৰাই হৈ যাব যে। মাস্ক চাস্কো লগোৱা নাই, জাষ্ট চেম্পুৰ লগত ৱাছ কৰিছোঁ। যাওঁ পাকঘৰত গৈ টাৱলটো ৰ'দ দিওঁ আৰু দি মেলি যাওঁ পাকঘৰত। গাখীৰ খোৱালোঁ মুড়ি গুড়া আৰু এতিয়া অকণ মুগ আনিছিলে দেউতাই বজাৰ গৈছোঁ যে, আৰু তাত মুগ দাল লৈ আহিছিলে ভাই খুৱাই থৈ দিছোঁ। অকল জাষ্ট নমাই দিব লাগে, মানে ক'ত ক'ত যে যাব তাই। তো মাৰ ফালে চব্জি ফব্জি কাটি বাচি দিব লাহে লাহে। এয়া কাটা পাছত হোৱাই ক'তবা গ'ল। আৰু মই অকণমান ভেদাইলতা আৰু নৰসিংহ পাত উঠাই লৈ বৰা চৰা খাবলৈ, আৰু নহ'লে কি লগত খাম। সেয়ে নিমখি বৰা চৰা ভাজি চাজি হ'লে ভাল আৰু খাবলৈ ভাল লাগে, মচমচীয়া উঠাই লৈ আহোঁ কেইটামান। ভাতো হৈ গৈছে, দালি লাহে লাহে হৈ গৈছে। এয়া দালি মানে খুলি দিছোঁ, হ'ল 5-6টামান চিটি মাৰিলোঁ। তেতিয়া মানে ভয় কৰে, সেইকাৰণে খুলিছোঁ থাকক, মই লাহে লাহে বইল হওক। পানী দি নৰসিংহ পাত কেইটামান আৰু ভেদাইলতা কেইটামান যদি পাওঁ, ৰ'দো দিছে ঘৰো নাই মাজে জংঘল যে জোকৰ মানে ভয় লাগে হয়নে। আহিলোঁ ঘৰৰ পিছফালে আৰু এনেকুৱা জংঘল, মানে ভয়ো লাগে জোকে আছে নেকি। চাওক তই নেমু টেঙা লাগিছিলে, নাই দেখোন, কোনোবাই লৈ গৈছে নেকি। এইটো বেলেগৰ মাটি হয়, যাৰ মাটি তেখেতে চাগে লৈ গৈছে। পটাপট মই নৰসিংহ পাত কেইটামান ছিঙি লওঁ। নৰসিংহ পাত কেইটামান ছিঙিলোঁ। এতিয়া লাগে ভেদাইলতা। ভেদাইলতা ইয়াতেই আছে বাৰু, ইয়াৰ পৰাই কেইটামান পাই ছিঙিব লাগিব আৰু ইয়াৰ পৰাই ল'ব লাগিব। দেউতা শুই আছে, তামোল গছত উঠি গৈছে। দাংবডি আলু ভাজি আৰু মিক্স চব্জি আৰু এইখিনি চয়াবিনখিনি ভাজিবলৈ ল'লোঁ, লাহে লাহে দিম আৰু দালি হৈ গৈছে। দালিত টমেটো অকণমান দিলোঁ, পাতখিনি লাহে লাহে বনাব নালাগে। কেৰাহীত সেই কেৰাহীটো খালী হওক, সৰু কেৰাহীটো চব সকলোকেইটি গুড়ি মানে পটাৰে পিটিকি দিয়া হৈছে আৰু পটককৈ হৈ যায়, নহ'লে কাটিবলৈ বহুত সময় লাগে। পিটিকি দিলে পাতলি পিটিকিলে হৈ যাব। নহ'লে হয় ভাজি থাকি পিটিকি দিছে ভাজি অকণমান নৰসিংহ তাৰপিছত নাথাকে খেতি কৰিলে পাপৰ কেইটামান আছিলে সেইখনো ভাজি, আৰু এইফালে হৈছে তিতাকেৰেলা দুটাই মানে আছিলে দেই, দুটাই ভাজি কৰোঁ। কিন্তু ভাজি চাজি অলপ ভাল লাগে খাবলৈ। আৰু এইফালে পাতখিনি কাটিলে অকণমান নিমখেৰে সানি থৈ দিছোঁ, আৰু তাৰপিছত এইখিনি অকণমান লৈ গৈছে, এইখিনি ইয়াতে ঢালি দিম লগতে হৈ যাব। পাপৰ ভাজি কৰিছিলোঁ যে গাৰ্গী মানে মায়ে বাৰে বাৰে লৈ তাইক খুৱাই আছে দেই, তেলেৰে ভাজি কৰা যিহেতু, সেইকাৰণে কৈছোঁ অকণমান লৈ ফুৰা
নালাগে বাবুক খুৱাবলৈ ইমান লৈ ফুৰাই থাকা এতিয়া মায়ে লৈ ফুৰি আছে কি কৰিব উপায় নাই গৰমত এইফালে মোৰ হৈ গৈছে ভাজি চব ৰন্ধা বঢ়া একদম কমপ্লিট ঘৰ মোচাও হৈ গৈছে ঝাৰু মাৰাও হৈ গৈছে বাচন ধোৱাও হৈ গৈছে এই কেৰাহীটো থাকিব আৰু এইটো একেবাৰে খোৱা লোৱাৰ পিছত ঘৰতে ভাজিখিনি থাকিব এইফালে মাছ মচিয়া হৈ থাকিব তাৰপিছতে যায় অকণমান এতিয়া গৈ অকণমান ফেনৰ বতাহ খাব আৰু গাখীৰকণৰ খেচি হৈ গৈছে দেই এয়া তিতাকেৰেলাখিনিও দি দিলোঁ একেবাৰে ৰন্ধা বঢ়া কমপ্লিট আৰু টাইম এতিয়া কিমান হৈছে জানেনে ডেৰটা নেকি 1:38 হৈ গৈছে মই বনোৱা যাওঁ আৰু এতিয়া পাপৰখিনি ইয়াতে ভৰাই থৈছোঁ প্লাষ্টিকত অলপ সেমেকি যাব যে A few moments later. গুড ইভিনিং সকলোকে বহুতৰ মাজত আকৌ লগ পালোঁ আৰু মানে দুপৰীয়া মই অকণমান চাউল ভিজাই থৈছিলোঁ দেই সন্ধিয়া মানে পিঠা খাবলৈ যিটো নিৰামিষৰ দিন বাহিৰৰ বস্তু খাব নোৱাৰোঁ পিঁয়াজটো খাব নোৱাৰোঁ একদম ভাল নালাগে সেইকাৰণে ভাবিলোঁ অকণমান ঘোৰা চাপৰি পিঠা বনাওঁ বনাই মেলি দেউতাকৰ দুদেউতাক ভাল পায় খাবলৈ আৰু আমিও খাওঁ বলক পাকঘৰত আগতে গৈ মিক্স কৰি লাইনো আছে বলটো চিনাকি নহ'লে মিক্স কৰিব লাগিব বলক পাকঘৰত আদা কৰিলোঁ হৈ আছে মই খানা চাউলখিনি গুড়ি কৰিলোঁ লাইনৰ ফালে গুচি গ'ল এটা ডাঙৰ পিঠা বনাই আছোঁ মই মানে আকৌ কাটি অকণমান তেলত ফ্ৰাই কৰিম আৰু মোৰ এনেকৈ খাব ভাল লাগে তো এনেই খালি একদম ভাল নালাগে অকণমান তেলত ফ্ৰাই কৰিম অকণমান জলকীয়া চাউলকৈ খাম ডাঙৰকৈ বনাই আছোঁ দেই দুটা মানে বনাম আগতে এইটো হৈ ল'ম এইটো মানে কাটি ফ্ৰাই কৰিম যে সেইকাৰণে অকণমান ডাঙৰকৈ বনাই এয়া কেনেবাকৈ কৰিলোঁ আৰু অকণমান দানা থাকেই ন মিক্সাৰত অকণমান দানা হ'লেও থাকিব আৰু সেই অকণমান দানা থাকেই একেবাৰে ঢেঁকীত যেনেকুৱা পৰা মিহি হৈ যায় তেনেকুৱাতো নহয় গাখীৰবিলাক গৰম কৰি আছোঁ গাখীৰ খোৱালে মায়ে কণাই পেলাই মানে মই এইফালে চাউল গুড়ি কৰি আছোঁ সেইটো মানে মিক্সাৰৰ চাউণ্ড শুনা পালে অকণমান দৈ দিয়ে যে সেইকাৰণে সেই টাইমতে খুৱাব দিছোঁ আৰু তাইক সেইকাৰণে মাক খুৱাব দিছোঁ এই সৰু সৰু টুকুৰা কৰি লৈছোঁ আৰু এটা হওক তাৰপৰা হ'লে দুটা মিলাই দেউতাক দিম আৰু মাক অকণমান দেৰিকৈ দিম চাহ বনাই দিম আৰু মাক এই উঠাবলৈ নাখায় দেউতাৰ কাৰণে বনাইছিলোঁ মানে গেছ হৈ গৈছে সেইকাৰণে এতিয়া নাখায় থৈ দিছোঁ বাৰু তাইক কালি খাব পাৰি কালিও কিন্তু আকৌ টান হৈ যাব দেই মোৰ কাৰণে চাহ লাল পিঠা আৰু লাল চাহ মাহঁতক দিলোঁ মাহঁতক মানে গাড়ী আৰু মা আৰু গাড়ী খাব মানে পিঠাৰ লগত চাহ খাই এতিয়া বল হৈছে এতিয়া না দে দে Tapus, deh, dos kami bakeba, deh, bara ifalah ibu ya pak, kami itu, iya, deh, sana, iya, deh, নাই পাত্তা নিদিয়ে পাত্তা নিদিয়ে এতিয়া পাত্তা ফুৰি আছে বাপেকৰ ফুৰা নাই এতিয়া চাওক চব বস্তু পেলাই মেলি কি কৰিছে থৈছে পিঠিত ঘামচিবোৰ মৰিছে দেই মৰিছে এতিয়া বহিলে তলত উৎপাত কৰি মেলি ভাগৰি গৈ এতিয়া মানে শুই আছে আৰু এনেকুৱা দুষ্টামি কৰিছে ন গোটেই বস্তু পেলাই আমাৰ ৰুমত লাইট অফ কৰি থৈছোঁ আমাৰ ৰুমত অহা নাই দাদাৰ ৰুমত আৰু মাহঁতৰ ৰুমত বস্তু পেলাই মেলি শেষ অকলে হৈ গৈছে দেই পেণ্ট পিন্ধাও আছে গেঞ্জি মানে পিন্ধাম গেঞ্জি মই ৰাতি পিন্ধাম এতিয়া যদি লাৰু আকৌ সাৰ পাই যাব যে সেইকাৰণে থাকক মা কৈছে যাতে হ'ব বোলে মানে ইয়াৰ পৰা উঠাই তাতে লৈ যাম আকৌ মই তাৰ পৰা আনি ইয়াতে হ'ব লাগিব সেইকাৰণে ভাবিছোঁ থাকক আৰু ইয়াতে শুই থাকক এবাৰ আৰু ভাত অকণমান বনালোঁ দুপৰীয়া চব জানে কি বনাইছোঁ সেয়ে আৰু একো বনোৱা নাই নিৰামিষৰ দিন আৰু কি বনাম আলু চালু পিটিকা কৰিলেও পিঁয়াজ দিব নোৱাৰোঁ সেইকাৰণে থাকক আৰু যি আছে সেই চব্জিখিনি ভাল লাগিছে দেই আজি যি বনাইছোঁ সেয়ে ভাল লাগিছে
তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম তোৰ লগৰ সৈতে। ভালে থাকক। বাই বাই, গুড নাইট।